তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো মই আজি ভিডিঅ'টো মানে এনেকৈ শ্বুট কৰি আছোঁ, মানে মোৰ যিটো মানে মোবাইল ফোন, সেই মোবাইল ফোনটোৰে মানে ভিডিঅ'টো শ্বুট কৰিয়ে আছোঁ, কিন্তু যিটো মোৰ মানে মাইক্ৰ'ফোন আছিলে মোবাইল ফোনটোৰ, তো সেই মাইক্ৰ'ফোনটো মানে বেয়া হৈ আছে। সেইবাবে মই মানে এই মোবাইলটোৰ মাইক্ৰ'ফোনটো মানে ইউজ কৰি আছোঁ, মানে ইয়াৰ পৰা মানে চাউণ্ডটো ৰেকৰ্ড হ'ব আৰু তাৰ পৰা মানে মেইন ভিডিঅ'টো ৰেকৰ্ড হ'ব। তো এতিয়া মোৰ লগত আছে আজি এটা T800 আল্ট্ৰা চিৰিজৰ এটা স্মাৰ্ট ৱাটচ। তো আপোনালোকে ভালদৰে চাই লওক এইটো স্মাৰ্ট ৱাটচ। তো এই ৱাটচটো মই আজি আনবক্সিং কৰিম, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াৰ মডেল হৈছে T800 আল্ট্ৰা স্মাৰ্ট ৱাটচ, আৰু ইয়াত মানে 1.99 ইঞ্চিছ মানে ডিছপ্লে ইউজ কৰা হৈছে ইঞ্চ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াত ৱায়াৰলেছ মানে চাৰ্জিং প্ৰভাইড কৰা হৈছে, তো সকলোখিনি পাব আপোনালোকে আল্ট্ৰা ফিচাৰ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মই বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰোঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো ইয়াত আছে আমাৰ T800 আল্ট্ৰা চিৰিজৰ স্মাৰ্ট ৱাটচটো। তো এইটো স্মাৰ্ট ৱাটচ, এতিয়া মই ইয়াক আনবক্সিং কৰিব লাগিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। তো এইটো হৈছে আমাৰ স্মাৰ্ট ৱাটচটো, আৰু মই মোৰ মোবাইল ফোনটো মোৰ পকেটতে লৈ লৈছোঁ। তো এতিয়া মই আনবক্সিং কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইটো এনেকৈ মানে চিল পেক হৈ আছে। তো মই এতিয়া আনবক্সিং কৰি দিছোঁ এনেকৈ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। তো এনেকৈ প্লাষ্টিক ৰেপ লগোৱা আছে ওপৰত। তো এতিয়া ফাইনেলি আনবক্সিং হৈ যাব। ইয়াত লিখা আছে স্মাৰ্ট ৱাটচ, আৰু ইয়াতো এনেকৈ লিখা আছে T800 আল্ট্ৰা স্মাৰ্ট ৱাটচ, স্পেচ গ্ৰে এলুমিনিয়াম কেছ 49 mm মানে কেছটো হ'ব। আৰু ইয়াতো তেনেকৈ চেম মানে লিখা আছে। তো ইয়াত এনেকৈ অলপ ইনফৰমেশ্যন দিয়া আছে। এইটো হৈছে হাই ৱাটচ প্ৰ', এই এপটোৰ দ্বাৰা মানে আমি কানেক্ট কৰিব লাগিব স্মাৰ্ট ৱাটচটো। ইয়াত চাই লওক হাই ৱাটচ প্ৰ', আৰু এনেকৈ অলপ বেণ্ডিং আছে কিবা কিবি। আৰু ইয়াত T800 আল্ট্ৰা মানে লিখা আছে, ৱায়াৰলেছ চাৰ্জিং আৰু 1.99 মানে ডিছপ্লে পাব। আৰু ইয়াত এটা অৰেঞ্জ কালাৰৰ মানে ডট দেখিছে, এনেকুৱা কালাৰৰ মানে ষ্টেপ কেইডাল হ'ব। তো ৱাটচটো বহুতেই ভাল লাগিব দেখিবলৈ। মই ইয়াৰ আগতো এটা আনবক্সিং কৰিছোঁ মোৰ সেইটো চেনেলত, আৰু ইয়াত ৱায়াৰলেছ চাৰ্জিং প্ৰভাইড কৰিছে। মানে ইয়াৰ আগত মই যিটো আনবক্সিং কৰিছিলোঁ, সেই আনবক্সিংটোত মই মানে ভালদৰে মানে এনেকৈ দেখুওৱা নাছিলোঁ, আৰু তেতিয়া মোৰ কেমেৰা কোৱালিটি অলপ বেয়া আছিলে। তো এতিয়া মই অলপ ভালদৰে দেখাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। তো মই এতিয়া এইটো আনবক্সিং কৰি লওঁ। প্ৰথমতে আহিল আমাৰ এখন ইউজাৰ মেনুৱেল। তো এইখন হৈছে ইউজাৰ মেনুৱেল, তো এইখন মই পিছত চাম। তাৰপিছত আহিল আমাৰ অৰেঞ্জ কালাৰৰ মানে এডাল ষ্ট্ৰেপ, আৰু লগতে এডাল হোৱাইট কালাৰৰ চাৰ্জিং কেবল। তো এইখিনি বস্তু ইয়াত আছে। আৰু ইফালে আছে আমাৰ মেইন ৱাটচটো। তো আগতে মানে ৰেপ থাকে, তো এতিয়াও আছে। তো ইয়াৰ তলত চাওঁ, তো ইয়াত একো নাপাব। এইখিনিয়ে বস্তু আছিল ৱাটচটোত। তো ষ্ট্ৰেপডাল মানে পৰি থাকিল, মই ৰ'ব 1 মিনিট। তো এতিয়া মই মানে মেইন ৱাটচটোলৈ আহিছোঁ। তো এইটো হৈছে আমাৰ T800 আল্ট্ৰা চিৰিজৰ স্মাৰ্ট ৱাটচ, আৰু মোৰ লগত আৰু বহুতো স্মাৰ্ট ৱাটচ আছে, মই আপোনালোকক দেখাই দিছোঁ। 1 মিনিট ৰ'ব। তো এইকেইটা দেখিছে, এইকেইটা হৈছে, এটা হৈছে এইটো 4G আল্ট্ৰা স্মাৰ্ট ৱাটচ, 4G নহয় নেকি, ৰ'ব 5G নেকি এইটো। তো মই অন কৰি দিছোঁ, এইটো হৈছে 5G। ইয়াত চাই লওক আপোনালোকে, এইটো এটা 5G স্মাৰ্ট ৱাটচ হয়। ইয়াত লিখা হৈছে হেল্ল' 5G। আৰু মোৰ লগত আৰু এটা আছে এনেকুৱা। তো এনেকুৱা মোৰ দুটা ৱাটচ আছে, এইকেইটা মানে অলপ দাম বেছি হয়। তো ইয়াত বহুতো ফিচাৰ আছে। তো এইটো হৈছে 800, এইটো সকলোতকৈ মানে লৱেষ্ট প্ৰাইচ, কিন্তু দেখাত একেই দেখিব। যিটো আমাৰ এইটো 5G ৱাটচ, এইটো দি ছেমেই দেখিব, কিন্তু জাষ্ট প্ৰাইচ ডিফাৰেঞ্চ আছে। তো আপোনালোকে যদি বেছি প্ৰাইজৰ লয় তেন্তে বেছি ফিচাৰ পাব। ইয়াত এণ্ড্ৰইড আছে, আপোনালোকে চাই লওক, মই ইয়াৰো ভিডিঅ' বনাই আছোঁ। তো ইয়াত আমি এণ্ড্ৰইড দেখিবলৈ পাম। তো এণ্ড্ৰইড লোডিং চলি আছে। তো ফাইনেলি অন হৈ গ'ল। ইয়াৰ ব্ৰাইটনেছটো কমি আছে, তো আপোনালোকে ধৰিব পৰা নাই। তো মই অলপ ব্ৰাইটনেছটো বঢ়াই দিছোঁ ইয়াৰ। তো ইয়াত এনেকৈ মানে ব্ৰাইটনেছটো বঢ়াব পাৰে। তো মই ব্ৰাইটনেছটো অলপ বঢ়াই দিছোঁ। তো এতিয়া চাওক, এতিয়া হৈছে এইটো মোৰ স্মাৰ্ট ৱাটচটো। তো ইয়াত এনেকৈ মানে ৱালপেপাৰ লগোৱা আছে, আৰু ইয়াত বহুতো মানে এনেকুৱা ফিচাৰ আছে। আৰু ইয়াত আপোনালোকে ডাইৰেক্টলি মানে ইউটিউব চলাব পাৰিব, গুগল পাব, হোৱাটছএপ, ইনষ্টাগ্ৰাম সকলোখিনি চলাব পাৰিব। আৰু প্লে' ষ্ট'ৰ পাই যাব ইয়াত ডাইৰেক্টলি। এইটো চাওক,
এইটো হৈছে আমাৰ প্লে ষ্ট'ৰ ডাইৰেক্টলি মানে অ'পেন হৈ যাব আৰু মই ইয়াত ইউজ কৰিও চাইছোঁ প্লে ষ্ট'ৰ তো মই এতিয়া এইখিনি বাৰু পিছত দেখাম আপোনালোকক প্ৰথমে মই এতিয়া এই ৱাচটো মানে আনবক্সিং কৰি লওঁ মানে আমাৰ যিটো মানে T800 আল্ট্ৰা চিৰিজৰ স্মাৰ্ট ৱাটছ আছে তো এইটো মই মানে আনবক্সিং কৰি লওঁ তো এইটো হৈছে আমাৰ আনবক্সিংটো কৰিলোৱে তো এতিয়া আমি ৱাচটো চাই লওঁ কেনেকুৱা কি কোৱালিটি তো এইটো হৈছে আমাৰ স্মাৰ্ট ৱাটছ মই ইয়াক পাৱাৰ অন কৰিম তো এই বুটনটো মানে প্ৰেছ কৰি ৰাখিম ইয়াত মানে বেটাৰীৰ যিটো চাৰ্জ হোৱা নাই মই অলপ চাৰ্জ কৰি ল'ব লাগিব তো আপোনালোকে অলপ ৱেইট কৰক মই এইটো মানে অলপ পাৱাৰ বেংকৰ পৰা চাৰ্জ কৰি আনিম তো এইডালে হৈছে মোৰ আগৰ চাৰ্জাৰডাল তো ইয়াতে মই লগাই দিছোঁ একেই মানে T800 আৰু 900 তো ইয়াতে ই চাৰ্জ লৈ আছে অলপ টাইম চাৰ্জ হওক এনেকৈ মই এনেকৈ ৰাখি দিছোঁ তো এতিয়া ফাইনেলি মোৰ ৱাটছটো মানে ফুল চাৰ্জ হৈ গ'ল আপোনালোকে চাই ল'ব পাৰে তো এইটো ৱাটছ ফাইনেলি মই মানে ফুল চাৰ্জ নকৰিলেও মানে হাফকৈ হ'লেও অলপ মানে চাৰ্জ কৰি লৈছোঁ তো এতিয়া মই আপোনালোকক মানে ইয়াৰ ফিউচাৰখিনি দেখাম কি আছে সকলোখিনি তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব ভাল লাগিলে লাইক কৰি দিব তো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে আমাৰ ৱাটছটো তো আপোনালোকে দেখিছে নিশ্চয় এইটো স্পেচ গ্ৰে কালাৰত আছে তো এতিয়া মই এই যিটো ৱাটছটো আপোনালোকে দেখিব তো এই ৱাটছটো মই এতিয়া ভিতৰতনো কি ফিচাৰ আছে সেইখিনি দেখাম তো এইটো হৈছে এনেকৈ ৱালপেপাৰ আমি ইয়াৰ দ্বাৰা চেঞ্জ কৰিব পাৰিম এইটো যিটো ক্ৰাউন বুটন দিয়া আছে এইটো যিমান আপোনালোকে এনেকৈ কৰিব ইয়াত ৱালপেপাৰ চেঞ্জ হৈ থাকিব তো এনেকৈ আপোনালোকে ৱালপেপাৰবিলাক চেঞ্জ কৰিব পাৰিব আৰু এইটো ৱালপেপাৰ হৈছে এনেকুৱা আৰু ইয়াত এনেকৈ ক্লিক কৰি কালাৰ চেঞ্জ কৰিব পাৰিব ইয়াত ক্লিক কৰিলে মেনু ষ্টাইললৈ আহিব আৰু ইয়াত বহুতো ৱালপেপাৰ আছে আপোনালোকৰ যিখনে ভাল লাগে সেইখনে লগাই ল'ব পাৰিব মই এইখনতে ৰাখি দিছোঁ তাৰপিছত ইয়াত আছে আমাৰ ৱালপেপাৰখিনি মেনু ষ্টাইলটো তো এই বুটনটোৰ দ্বাৰা আমি মেনু ষ্টাইল দুবাৰ ক্লিক কৰিলে মেনু ষ্টাইলটো চেঞ্জ কৰিব পাৰিম ইয়াৰ পৰা এনেকুৱা হৈ যাব তাৰপিছত এনেকৈ দুবাৰ ক্লিক কৰিলে আকৌ এনেকুৱা হৈ যাব তো এতিয়া আপোনালোকক যেনেকৈ লাগে তেনেকৈ ৰাখি ল'ব মই এটা চিলেক্ট কৰি লওঁ এনেকৈ তো সেইটো বাদ দিয়ক এতিয়া ইয়াত আছে কি চাই লওক আপোনালোকে প্ৰথমে ডায়লাৰ আছে ফোন কৰিব পাৰিব ব্লুটুথ কলিং হাৰ্ট ৰেট আপোনালোকে এনেকৈ জুখিব পাৰিব ইফালে এনেকৈ লাইট এটা ব্লিংক কৰি থাকিব T800 আল্ট্ৰাৰ দৰে 900 আল্ট্ৰাৰ দৰে ছেম ইয়াত ফেচবুকৰ ন'টিফিকেশ্যন চাব পাৰিব ব্লাড অক্সিজেন জুখিব পাৰিব এই ৱাটছটোতো ছেমেই আছে আৰু ইয়াত বহুতখিনি ফিচাৰ আছে এনেকৈ স্পৰ্ট মোড আছে হোৱাটছএপৰ ন'টিফিকেশ্যন চাব পাৰিব কেমেৰা ইউজ কৰিব পাৰিব তাৰপিছত ইয়াত ব্লাড প্ৰেছাৰ আছে তাৰপিছত ইয়াত মিউজিক আছে তাৰপিছত ইয়াত আছে আপোনালোকৰ যিটো টুইটাৰ পাব আপোনালোকে আৰু ইয়াত মিউজিক পাব ৰিছেটৰ অপশ্যন পাব তাৰপিছত এনেকৈ লুকিং ফৰ পাব মোবাইলটো মানে বিচাৰিব পাৰিব সেই লুকিং ফৰ ছিষ্টেমটোৰ দ্বাৰা তো ইয়াত আৰু এনেকৈ গেম পাই যাব তো মই গেমটো মানে স্নেক গেম এটা দিয়া আছে এনেকৈ T800 আল্ট্ৰাৰ দৰে ছেম তো এইখিনি ছেম ফিচাৰ পালে আৰু ইয়াত এইখিনি আছিল আৰু ইয়াত যিটো এটা একশ্যন বুটন আছে ইয়াত আপোনালোকে স্পৰ্ট মোড বা যিকোনো এনেকৈ 800 আল্ট্ৰাৰ দৰে সকলোখিনি ৰাখিব পাৰে তো এইটোৱে আছিল আমাৰ স্মাৰ্ট ৱাটছটো আৰু এটা সৰু মানে আনবক্সিং ভিডিঅ' আছিল ইয়াৰ নেক্সট ভিডিঅ'ত মই ইয়াৰ ৰিভিউ কৰিম তো এতিয়া মই ইয়াৰ ষ্টেপ কোৱালিটিটো আপোনালোকক দেখাই দিছোঁ ইয়াতো অলৱেজ অন ডিছপ্লে আছে দেখিছে আপোনালোকে অন হৈছে তো ইয়াত আহে লগত আপোনালোকৰ এনেকুৱা দুডাল ষ্ট্ৰেপ মানে এডাল ষ্ট্ৰেপ আৰু লগতে মানে এনেকুৱা এডাল হোৱাইট কালাৰৰ চাৰ্জিং কেবল তো এইডাল ইয়াত এইফালে লগালেও চাৰ্জ হ'ব এইফালেও চাৰ্জ হ'ব মানে যোনফালে লগাই সেইফালে চাৰ্জ হয় বিশেষকৈ এই ছাইডটোত লগাব যিটো ছাইডে ডাউন আছে তো মই ইয়াত লগাই চাৰ্জ কৰিলোঁ পাৱাৰ বেংক বা মোবাইল ফোন যিহৰ পৰা চাৰ্জ কৰে মানে সেইটোৰ পৰাই চাৰ্জ কৰিব পাৰিব যিটোৰ পৰা চাৰ্জ কৰে তো ইয়াত ষ্টেপডাল লগাব লগা হ'লে যিডাল চুটি ষ্টেপ আছে তো সেইডাল আমি এনেকৈ লগাই দিম চাওক লগাই দিলোঁ মই তাৰপিছত ইয়াত যিটো মানে এনেকুৱাকৈ লগাব লাগিব ইয়াত চাই লওক ইয়াত এনেকুৱাকৈ লগাই দিম তো এতিয়া ফাইনেলি লাগি গ'ল আৰু আমাৰ ৱাটছটোত এতিয়া মানে ষ্টেপ লাগি গ'ল ছেম মানে এটা মানে আল্ট্ৰা মানে 5G ৱাটছৰ দৰে হৈ গ'ল মই দেখাই দিছোঁ মোৰ তাত যিটো মানে আল্ট্ৰা ৱাটছ আছে তো এয়া দুটা আল্ট্ৰা ৱাটছ আছে এটা আছে ব্লেক এটা আছে অৰেঞ্জ তো অৰেঞ্জ কালাৰৰ দুইটা ছেম দেখিছে চাই লওক আপোনালোকে কোনটো আপোনালোকে ধৰিবই নোৱাৰিব এইটো হৈছে 5G আৰু এইটো হৈছে অনলি মানে ব্লুটুথ কলিং তো দুইটা ছেম ষ্টেপ ছেম কালাৰ ছেম ৱাটছ আপোনালোকে চাব পাৰে মই এবাৰ অন কৰি দেখাই দিছোঁ দুইটা তো এনেকুৱাকৈ দুইটা অন হৈ যাব দুইটাই ছেম ডিজাইন তো আপোনালোকে এনেকৈ পাই যাব ছেম দুইটা ৱাটছে ছেম তো ইয়াত মই এইটো অ'পেন এগেইন ক্ল'জ কৰি দিছোঁ
এনিথিং ক্লোজ তো এইটো বাদ দিয়ক এই ৱাচটো চাওক তো এই ৱাচটোত এনেকুৱা অৰেঞ্জ কালাৰৰ লুক এটা পাব আৰু বহুতেই ভাল লাগে দেখিবলৈ ষ্ট্ৰেপ কালাৰটো চাওক আপোনালোকে কিমান মানে ভাল কোৱালিটিৰ দিছে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যিমানখিনি আপোনালোকক মই দেখাব পাৰোঁ সিমানখিনি দেখালোঁ ইয়াৰ কোৱালিটি বহুতেই ভাল তো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থাকিব যাতে এনেকুৱা ইনফৰ্মেটিভ ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক যাতে পাই থাকে